আটাই কেইটা লিখি দিবা একেবাৰে লাষ্ট নম্বৰটো আছিলে 6 নম্বৰ চাপশ্যনত অংক কেনেকুৱা লাগিছে এতিয়া তোমালোকে আৰু চাহ খেলক কৈছানে নাই কিয় কৈছা তোমালোকে যে কৈছা ছাৰ আৰু খেলক আৰু কেইটামান খেল খেলক কোৱাৰ কাৰণটো কি ভাল লাগিছে তাৰমানে আজি তোমালোকে ধৰিব পাৰিছা অংক আচলতে এটা খেলা অংক আচলতে এটা খেল মনে এনেকে খেলে নহয় কিউ কি খেলে এইটো গণ আমি এইটো দিম এইটো দিম গণ সব দেখিলো আমি বোলা বোলা মই ক'লোৱে আমাৰ আনুষ্ঠানিক পঢ়াশালীত প্ৰায়ে ফেইল কৰে ল'ৰা ছোৱালীয়ে বিজ্ঞান শিক্ষাৰ নামত বিজ্ঞান শিকে কিন্তু আচল বিজ্ঞান শিকিবলৈ নাপায় মুখস্থ কৰে গতিকে তেনে পদ্ধতিত নিশিকি হাতে কামে কেনেকৈ বিজ্ঞান শিকিব পাৰি গোটেই শিক্ষাৰ ব্যৱস্থাটো কেনেকৈ আনন্দদায়ক কৰিব পাৰি স্কুলত যাতে ফেইল কোনো নহয় গোটেই ব্যৱস্থাটোক যিবিলাক প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বানবিলাক দূৰ কৰিবলৈ আমি শিশু সমাৰোহ অনুষ্ঠান অনুষ্ঠিত কৰোঁ এইবাৰো কৰিছোঁ প্ৰতি বছৰে কৰোঁ যোৱা 20 বছৰে কৰি আহিছোঁ এইবাৰ আমি বোকাখাট জাতীয় বিদ্যালয়ে আগভাগ লৈছে তাতে কেন্দ্ৰ কৰি বোকাখাটত পতা হৈছে আৰু আমি কাজিৰঙা অভয়াৰণ্যৰ একেবাৰে সমীপতে গাতে লগাকৈ আছোঁ কালি পাতোঁ ডিচেম্বৰ জানুৱাৰীৰ মাজভাগত শিক্ষাবৰ্ষটো সলনি হোৱাৰ কাৰণে এতিয়া মাৰ্চ আৰু এপ্ৰিলৰ মাজভাগত পাতোঁ এই বছৰ ইলেকশ্যনৰ কাৰণে আমি পিছুৱাই দিবলগীয়া হ'ল ভৰ গৰমত পাতিছোঁ বিভিন্ন অসুবিধাৰ কাৰণে আহিছে এতিয়াও বৰপেটাৰ পৰা আহিছে লাহোৱালৰ পৰা আহিছে ঢেকীয়াজুলিৰ পৰা আহিছে আচলতে জ্ঞান বিজ্ঞান সমিতি অসমৰ মই ৰাজ্যিক কমিটিৰ এজন সদস্য হিচাপে মই যি 2-3 বছৰ দেখা পালোঁ এক অভিনৱ প্ৰয়োগ অকল গাইড টিচাৰ দেখিছোঁ নিস্বাৰ্থভাৱে বিভিন্ন স্থানৰ পৰা আহি পেলাই যি শিক্ষা দিছে যি পদ্ধতিৰে ছাত্ৰ ছাত্ৰীসকলে শিকিবৰ কাৰণে অতি মনোগ্ৰাহী আৰু অতি সৰলভাৱে তেওঁলোকক বুজায় গতিকে ভৱিষ্যতে মই ইয়াৰ আৰু আশা দেখা পাইছোঁ তত্বাৱধানত আজি আমাৰ বোকাখাট ব্লকত যি এই শিশু সমাৰোহ অনুষ্ঠিত হৈছে আজিৰ পৰা 3দিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে 23-24-25 আজি পিছবেলাৰ কাৰ্যসূচী আমাৰ এতিয়া কাজিৰঙা চাবলৈ নিবলৈ আমি ল'ৰা ছোৱালীখিনিক ঠিক ঠাক কৰিছোঁ দেখুৱাবলৈ লৈ যাম আমি গোটেইখিনি ল'ৰা ছোৱালীক গতিকে আজিৰ কাৰ্যসূচী কাজিৰঙা চাই অহাৰ পিছতে আমাৰ আজিৰ কাৰ্যসূচী শেষ হ'ব আৰু জিলা বা ব্লকৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আহিছে এই ছাত্ৰ ছাত্ৰীসকল স্থানীয় ছাত্ৰ ছাত্ৰীসকলৰ ঘৰত আলহী হিচাপে থাকিব আলহী হিচাপে যেতিয়া থাকিব এজন বাহিৰৰ পৰা অহা ছাত্ৰজনক ইয়াৰ লোকেল ছাত্ৰ বা ছাত্ৰীজনে আলহী হিচাপে লৈ 3 দিন ৰাখিব সেইখন ঘৰত আৰু সেইখন ঘৰত সেই 3 দিনৰ কাৰণে সেইখন ঘৰৰ ছাত্ৰ বা ছাত্ৰীজনী বা ল'ৰা বা ছোৱালীজনীৰ আলহী হ'ব গোটেই জীৱনটো তেওঁলোকৰ এটা ভাল সম্পৰ্ক বা সম্বন্ধ গঢ়ি উঠে এইটো কথা লৈ পেলাই আমাৰ বহুত ভাল লাগে আৰু সেই সম্পৰ্কটো প্ৰত্যেকটো পৰিয়ালত থাকে যিমানখিনি গোটেই সমগ্ৰ অসমৰ প্ৰায় 400 শিশুক এনেকৈ আদৰিবলৈ পাই আমি বৰ আনন্দিত হৈছোঁ আশা কৰিছোঁ এই 3 দিন আজি কাইলৈ পৰহিলৈ ছাত্ৰ ছাত্ৰীসকলে কিছু ধাৰণা লৈ তেওঁলোকৰ ঘৰলৈ ঘূৰি যাব পাৰিব এনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যনে বিজ্ঞানৰ শিক্ষাৰ ক্ষেত্ৰত গোটেই অসমত এটা সুদূৰ প্ৰভাৱ পেলাব পাৰিব যি শিশু বিজ্ঞান সমাৰোহৰ অংশ হিচাপে আমি ছাত্ৰ ছাত্ৰীসকলক এই ক্ষেত্ৰ উদ্যানৰ কাৰণে এই কাজিৰঙা নেশ্যনেল পাৰ্কত অনা হৈছে ইয়াত তেওঁলোকে চাব এই নেশ্যনেল পাৰ্কত ইয়াত যিবিলাক পশু এই পশুবিলাক কেনেদৰে ৰখা হৈছে আৰু ইয়াৰ পৰিৱেশ কেনেকুৱা এই গোটেইখিনি কথা তেওঁলোকক বুজোৱা হ'ব আৰু তেওঁলোকে ইয়াৰ পৰা অনুভৱ কৰিব পাৰিব যে আমাৰ পৰিৱেশ কেনেকুৱা হ'ব লাগে পৰিৱেশত আমাৰ ৱাইল্ড লাইফ বনৰীয়া জীৱৰ গুৰুত্ব কিমান আমাৰ ইক'চিষ্টেম যিটো পৰিস্থিতি তন্ত্ৰৰ কাৰণে প্ৰত্যেকটো জীৱই আমাৰ দৰকাৰ প্ৰত্যেকটো জীৱই কেনেদৰে পৰিৱেশ তন্ত্ৰত অৰিহণা যোগায়
সেই কথাটো তেওঁলোকক বুজোৱা হ'ব। উদ্ভিদে কেনেদৰে আমাৰ জীৱৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেইখিনি কথাও তেওঁলোকক কোৱা হ'ব। আৰু এইখিনি বস্তু তেওঁলোকে চাই চিতি উপলব্ধি কৰিব। আৰু এটা মানে ভাল দিশটো হৈছে ইয়াত গোটেই অসমৰ পৰা শিশু আহিছে আৰু সিহঁতৰ মাজত মত বিনিময় হ'ব, তেওঁলোকৰ কালচাৰৰ বিনিময় হ'ব। এইখিনি কথা আগত ৰাখি লক্ষ্য কৰি পেলাই আমি এই ৰাষ্ট্ৰীয় উদ্যানত ক্ষেত্ৰ উদ্যানৰ কাৰণে অনা হৈছে।